দিল্লীবাসী অসমীয়াসকলে আয়োজন কৰিলে এক বিশেষ অনুষ্ঠানৰ ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক এই অনুষ্ঠানত অনুষ্ঠিত হয় নতুন দিল্লীৰ নেহৰু পাৰ্কত য'ত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত থাকে দিল্লীবাসী 2 সহস্ৰাধিক প্ৰবাসী অসমীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰবাসী অসমীয়াসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে 2024 বৰ্ষটো অসমবাসীৰ বাবে এক উল্লেখনীয় বৰ্ষ চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পৰাই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱালৈকে বহুকেইটা উল্লেখযোগ্য কাম কৰিলে বা কাম হ'ল বিগত বৰ্ষটোত লগতে অসমীয়া উন্নয়ন আৰু প্ৰগতিৰে আন এক দিগন্ত স্পৰ্শ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ কাষতে লগ পাই উৎফুল্লিত হৈ পৰে দিল্লীবাসী অসমীয়া আৰু সেই দৃশ্যসমূহ আমি আপোনালোকক দেখুৱাইছোঁ য'ত মুখ্য অতিথি হিচাপে আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কাষতে পাই উৎফুল্লিত হৈ পৰে দিল্লীবাসী অসমীয়া এই বছৰটো আপোনালোকে যদি কোনোবাই নিউয়ৰ্ক টাইমছ চাইছিলে বছৰৰ আৰম্ভণিতে নিউয়ৰ্ক টাইমছে লিখিছে যে পৃথিৱীৰ 52খন চহৰ বা স্থানত যাবৰ কাৰণে নিউয়ৰ্ক টাইমছে এইবাৰ পৃথিৱীবাসীক ৰিকমেণ্ড কৰিছিলে আৰু 52খন পৃথিৱীৰ ভিতৰত 4 নম্বৰ স্থানটো তেওঁলোকে ৰিকমেণ্ড কৰিছিল অসমক আজি আপোনালোকে চিন্তা কৰক ভাৰতৰ 4 নম্বৰ নহয় বিশ্বৰ 4 নম্বৰ তাৰ মানে গোটেই বিশ্বত যিমান পৰ্যটনৰ স্থলী আছে কোনো তাত কম নাই কিন্তু তাৰ ভিতৰতে আমাৰ অসমক 5 নম্বৰ স্থানত তেওঁলোকে ৰাখিছিলে যে দিস ইজ দা 5th most আমাৰ ভিজিট কৰিবলগীয়া ডেষ্টিনেশ্যন আৰু সেইটো কোনো আমাৰ ভাৰতৰ আৰু অসমৰ বাতৰি কাকতত নহয় ইট ৱাজ বাই নিউয়ৰ্ক টাইমছ য'ত নেকি কোনো ধৰণৰ কতো ইনফ্লুৱেঞ্চ হ'ব নোৱাৰে ইট ৱাজ পাব্লিছড বাই নিউয়ৰ্ক টাইমছ যোৱা বছৰটোতে আমাৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে ধ্ৰুপদী ভাষা মানে কি ইট ইজ অল এবাউট অৰিজিন অফ এ লেংগুৱেজ বহু দিনলৈকে অসমত বিতৰ্ক আছিলে যে অসমীয়াৰ পৰা বঙালী ভাষাৰ সৃষ্টি হৈছে নে বঙালীৰ পৰা অসমীয়া ভাষাৰ সৃষ্টি হৈছে আৰু এই ভাষাৰ মাজত থকা বিবাদৰ বাবে বৰাক আৰু ব্ৰহ্মপুত্ৰ একেখন ৰাজ্যৰে হোৱাৰ পিছতো দুটা সাংস্কৃতিক ক'ব গ'লে উপত্যকাত পৰিণত হৈছিলে বৰাকৰ মানুহে কৰবাত নিজক অসমীয়া বুলি নকৈছিলে আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহেও কৰবাত শিলচৰ হাইলাকান্দি কৰিমগঞ্জৰ মানুহক দেখিলে নিজৰ নিজৰ বুলি অনুভৱ নকৰিছিলে তাৰ কাৰণটো আছিলে যে আমাৰ মাজত ভাষা আন্দোলনে তিনিটাকৈ ভাষা আন্দোলনে আমাৰ মাজত দূৰত্বৰ সৃষ্টি কৰিছিল এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আছামিজ অলসো এ অৰিজিনেল লেংগুৱেজ এণ্ড বেংগলী ইজ অলসো এ অৰিজিনেল লেংগুৱেজ তাত কোনো ডিসপিউটৰ স্থান নাই দুইটাই ক্লাছিকেল লেংগুৱেজ আৰু দুইটাৰে উৎপত্তি হৈছিলে 14 শতিকাত আমি অসমৰ বহুতবিলাক তাম্ৰ ফলি আমি দেখুৱাইছিলোঁ যিবিলাক 14 শতিকাতে আমাৰ ৰাজ্যখনত দেখা পোৱা গৈছিলে কানাই বৰশী শিলকে ধৰি বহুবিলাক শিলালিপি আছিলে য'ত আছামিজ ভাষা আছিলে আৰু ভাষাটো ইণ্ডিপেণ্ডেণ্ট অফ বেংগলী লেংগুৱেজ আছিলে এণ্ড ইকুৱেলি বেংগলীও এটা ধ্ৰুপদী ভাষা ভাৰত চৰকাৰে তাক মৰ্যাদা দিলে এতিয়া তামিল উৰিয়া এই ভাষাবিলাকৰ লগত আমাৰ অসমীয়া ভাষাও ইট হেজ বিন ডিক্লেয়াৰ্ড এজ এ ক্লাছিকেল লেংগুৱেজ ধ্ৰুপদী লেংগুৱেজ আগত কেতিয়াও হোৱা নাছিল ইয়াৰ পিছত কেইটামান কথা আমি কেতিয়াবা সদায় মনত ভাবি থাকোঁতে ভবা নাযায়
আজি আমাৰ ইয়াত বহুতো জনজাতীয় লোক আছে, বিশেষকৈ বড়ো সমাজৰ লোক আছে। বহু দিনলৈকে বড়ো সমাজে দাবী কৰি আহিছিল যে অসমক বিভক্ত কৰিব লাগে। কোনোবাই ডিভাইড আছাম 50-50 কৈছিলে, কোনোবাই 5খন জিলাক লৈ তেওঁলোকে বড়ো ভূমি বনোৱাৰ কথা কৈছিলে। কিন্তু আজি আমাৰ প্ৰচেষ্টাত দুটা হ'ল যে বড়ো পিপল হেজ এ ৰাইট অফ সেলফ ৰুল অৰ যাক আমি সেলফ ডিটাৰমিনেশ্যন, তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে। আৰু এট দ্য সেম টাইম উইল লিভ ইন এ জিঅ'গ্ৰাফি অফ আছাম। আজি অসম চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটো গোটেই অসমতে ছাত্ৰ দিৱস হিচাপে পালন কৰে। আৰু এতিয়া আপোনালোকে চাব যে বড়োলেণ্ডতে চৰকাৰী অনুষ্ঠান হওক, বৰাক উপত্যকাতে চৰকাৰী অনুষ্ঠান হওক, মোৰ আপোনাৰ দেশেৰে আৰম্ভ হয়, যিবিলাক আগত কেতিয়াও কোনেও শুনা পোৱা নাছিলে। মই পৰহি দিনাখন বড়োলেণ্ডত আছিলোঁ, 5th এনিভাৰ্চাৰী অফ বড়ো একৰ্ড, তাৰ মিটিং আৰম্ভ হৈছে উইথ মোৰ আপোনাৰ দেশ। আজি আমাৰ বৰাক উপত্যকাৰ কাছাৰৰ ডিষ্ট্ৰিক্ট অফিচত বৰাক উপত্যকাৰ ৰাইজে নিজেই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি পাতিছে। আমি ইম্প'জ কৰিবলগীয়া হোৱা নাই, আমি টকাও দিয়া নাই, তেওঁলোকে নিজে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি পাতিছে। আজি আমাৰ অসমত যোৱা বছৰটোত এজনো মানুহ উগ্ৰবাদীৰ গুলিত মৰা নাই, এজন পুলিচ মানুহো উগ্ৰবাদীৰ গুলিত মৰা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই। আৰু ছিগনিফিকেণ্টলি যি অসমত প্ৰতিটো দিনতে কৰবাত আন্দোলন, ধৰ্ণা, পিকেটিং আছিলে, আজি আমাৰ অসমত ক'ব গ'লে এতিয়া বন্ধ এটা দেখা পোৱাটো আমাৰ কাৰণে ভাগ্যৰ কথা। কাৰণ যোৱা 3টা বছৰত এটা বন্ধও আমাৰ অসমত হোৱা নাই। আগতে য'ত অসম বন্ধ, গুৱাহাটী বন্ধ, ডিব্ৰুগড় বন্ধ, তিনচুকীয়া বন্ধ, দোজ ৱেৰ অৰ্ডাৰ অফ দ্য ডে।